নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাধাৰণতে কেবিনেট গ্ৰহণ কৰা প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা দিয়া হ'ব। আৰু ইতিমধ্যে যোৱাকালি যিটো কেবিনেট গ্ৰহণ হৈছিল, বৈঠক অনুষ্ঠিত কৰিছিল। আৰু কেবিনেট বৈঠকত সাধাৰণতে মোটামুটি 6 ঘণ্টা জুৰি সাধাৰণতে কেবিনেট বৈঠকত কি সিদ্ধান্ত লোৱা হৈছে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক বুজাই দিম। আৰু কেবিনেট বৈঠকত কেইটামান বৃহত্তম ঘোষণা কেইটামান সাধাৰণতে বহুত ইম্পৰ্টেণ্ট টপিকছ লৈ সাধাৰণতে এই কেবিনেট গঠন কৰা হৈছে। ইতিমধ্যে সাধাৰণতে সিদ্ধান্ত গ্ৰহণ কৰিছে, গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ইতিমধ্যে আপোনালোক গ্ৰহণ কৰা হৈছে। আৰু কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, 21 ডিচেম্বৰ তাৰিখে যিটো কেবিনেট হৈছিল, অসম চৰকাৰ যিটো সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাধাৰণতে যিটো কেবিনেট হৈছিল, এই কেবিনেট কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আপোনালোক মই সাধাৰণতে গোটেইখিনি বুজাই দিম। 6-7 ঘণ্টাত ধৰি সাধাৰণতে কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আপোনালোক মই এইটো ভিডিঅ'ৰ জৰিয়তে বুজাই দিম, বা আপোনালোকক মই শুনাই দিম, বা আপোনালোকক দেখাই দিম। বন্ধুসকল, সকলোৱে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হাত জোৰ কৰি সকলো কোনো জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, ভিডিঅ'ত লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনোৱা হ'ল। বন্ধুসকল, আপোনালোকে সাধাৰণতে কেবিনেট বৈঠকত কি সিদ্ধান্ত লৈছে জানিব পাৰিব। কেবিনেট বৈঠকত প্ৰথমখন হৈছে সংযুক্ত প্ৰতিযোগিতামূলক সাধাৰণতে পৰীক্ষাৰ মৌখিক পৰীক্ষাৰ নম্বৰ হ্ৰাস কৰা হৈছে। আৰু লিখিত পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ মাজত সঠিক সন্তোলন নিশ্চিত কৰাৰ উদ্দেশ্য অসম লোকসেৱা আয়োগে পৰিচালনা কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাক্ষ্যকাৰ আৰু মৌখিক পৰীক্ষাৰ নম্বৰ বৰ্তমান 275 18.30% পৰা 180 নম্বৰলৈ হ্ৰাস কৰা হ'ল, মানে কমাই দিয়া হ'ল। 275 নম্বৰ সাধাৰণতে পৰীক্ষা হৈছিল, সাধাৰণতে আপোনালোকৰ সাধাৰণতে এই পৰীক্ষা সাধাৰণতে 180 নম্বৰলৈ সাধাৰণতে কমাই দিয়া হ'ল। আৰু ইয়াৰ মুঠ লিখিত পৰীক্ষাৰ নম্বৰ হ'ব 12%, সাধাৰণতে মুঠ হ্ৰাস কৰা হৈছে। আৰু মুঠ লিখিত পৰীক্ষাৰ নম্বৰ হ'ব 12%। প্ৰথমখন সিদ্ধান্ত অসম কেবিনেট বৈঠকত সাধাৰণতে এই সিদ্ধান্তখন লোৱা হৈছে। দ্বিতীয়খন সিদ্ধান্ত হৈছে ইতিমধ্যে 13খন জিলাত ভূমি নিপটীকৰণ সাধাৰণতে হৈছে। সাধাৰণতে মিছন বসুন্ধৰা 2.0 অধীনত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, বিশ্বনাথ, হোজাই, নলবাৰী, বঙাইগাঁও, গোৱালপাৰা আৰু বজালী জিলাৰ খিলঞ্জীয়া ভূমিহীন পৰিয়াল পক্ষত ভূমি আপোনালোকৰ সাধাৰণতে কৰা হৈছে। এইকেইখন জিলাত আপোনালোকৰ সাধাৰণতে খিলঞ্জীয়া যিসকল সাধাৰণতে লোক আছে তেওঁলোকক সাধাৰণতে পৰিয়ালক পক্ষত সাধাৰণতে ভূমিসমূহ নিপটীকৰণ কৰা হ'ব। আৰু এই খিলঞ্জীয়া সাধাৰণতে তেওঁলোকক ভূমিসমূহ যিসকলৰ বহুত ভূমি মাটি বাৰী সাধাৰণতে তেওঁলোকক তেওঁলোকক সাধাৰণতে অতি সোনকালে মাটি বাৰী সকলোবোৰ সাধাৰণতে ঠিক কৰি দিয়া হ'ব, বা অসম চৰকাৰে এই ভূমিসমূহ সকলোবোৰ নামজাৰিকৰণ কৰি দিয়া হ'ব বুলি বৃহৎ সিদ্ধান্ত এখন লৈছে। যিসকল সাধাৰণতে এইকেইখন জিলাৰ খিলঞ্জীয়া লোক আছে তেওঁলোকৰ বাবে বৃহৎ সিদ্ধান্ত। সেইবাবে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰোৰ ভাগত এই সিদ্ধান্তসমূহ পৰিব। বন্ধুসকল, সেইবাবে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বন্ধুসকল, এই 13খন জিলাত আপোনালোকৰ এই ভূমি সাধাৰণতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা। বন্ধুসকল, তাৰপিছত সাধাৰণতে বৃহৎ সিদ্ধান্ত এখন লৈম যে আপোনালোকৰ সাধাৰণতে অসম কেবিনেটৰ সাধাৰণতে 4 নম্বৰখন সাধাৰণতে সিদ্ধান্ত গ্ৰহণ হৈছে যে আপোনালোকৰ 13খন জিলা নগৰ আৰু গ্ৰামাঞ্চলৰ 1540টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ পক্ষত ভূমি নিপটীকৰণ কৰা হ'ব। মানে সাধাৰণতে 1500 মানে 1500+ সাধাৰণতে পৰিয়ালক সাধাৰণতে ভূমি সাধাৰণতে সংৰক্ষণৰ বাবে কৰি দিয়া হ'ব। এইটো খিলঞ্জীয়া বুলি সাধাৰণতে কৰি দিয়া হ'ব। বহুত ধৰণৰ লৈছে, বেকত পৰিছে বা কৰিছে। এইটো অসম কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। বন্ধুসকল, তাৰপিছত বৃহৎ সিদ্ধান্ত এখন লৈছে যে অসম কেবিনেটে পৰিকল্পিত নগৰ উন্নয়নৰ বাবে নীতি, পৰিকল্পিতভাৱে নগৰসমূহ কেনেকৈ উন্নয়ন কৰিব পৰা যায় সেইবোৰ সাধাৰণতে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে। ৰাজ্যখনৰ প্ৰণালীবদ্ধ আৰু পৰিকল্পিত নগৰ উন্নয়ন নিশ্চিত কৰাৰ উদ্দেশ্যত ৰাজ্যজুৰি ৰূপায়ণৰ বাবে অসম ৰাজ্যিক নগৰীয় নীতি 2023ৰ অনুসূচনাত অনুমোদন, সাধাৰণতে 2023ৰ অনুমোদনত এখন সিদ্ধান্ত লোৱা হৈছে। প্ৰস্তাৱিত নীতিয়ে নগৰ অঞ্চলত বিকাশ এক প্ৰণালীবদ্ধ আৰু সংগঠিত ধৰণে নিয়ন্ত্ৰণ কৰিব, আৰু ইয়াৰ দ্বাৰাই সম্পাদন বিসংগতিপূৰ্ণ বিকাশ আৰু শোষণ হ্ৰাস পাব। এইটো এখন সাধাৰণতে সিখন ঘোষণা কৰি দিছে কেবিনেট ফালৰ পৰা, আৰু এইখন সাধাৰণতে উপকৃত হ'ব বুলি তেওঁ ঘোষণা কৰিছে। ই ব্যক্তিগত মূলধন বিনিয়োগ জৰিয়তে আৱশ্যকীয় সেৱা যেনে পথ, নলা, স্বাস্থ্যসেৱা সুবিধা, পৰ্যায় পৰিকল্পনা, পুঁজি আৰু ৰূপায়ণ হোৱাটো নিশ্চয় কৰিব। আৰু এইটোৱে সাধাৰণতে ৰূপায়ণ কৰাৰ বাবে সাধাৰণতে সুবিধাজনকৰ বাবে এইটো সুবিধা কৰিব। তাৰপিছত সিদ্ধান্ত হৈছে ই নগৰসমূহৰ ভিতৰত
সুলভ গৃহ নিৰ্মাণ প্ৰয়োজন পূৰণ কৰা হ'ব। এইখন সাধাৰণতে ইয়াতে আপোনাৰ 4খন সিদ্ধান্ত সাধাৰণতে পৰিকল্পিত নগৰ উন্নয়নৰ বাবে 4খন সাধাৰণতে সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিকল্পিত নগৰ উন্নয়নৰ বাবে এই 4খন সাধাৰণতে সুলভ সাধাৰণতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ই নগৰৰ ভিতৰত সুলভ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু আপোনালোকৰ ই ব্যক্তিগত সাধাৰণতে মূলধন বিনিয়োগৰ জৰিয়তে আৱশ্যকীয় সাধাৰণতে সেৱা যেনে সাধাৰণতে পথ নলা স্বাস্থ্য সেৱা সুবিধা পৰ্যায়ত পৰিকল্পনা পুঁজি আৰু ৰূপায়ণ হোৱাটো নিশ্চয় কৰিব আৰু ইয়াৰ নগৰসমূহ সুলভ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। এইখন সাধাৰণতে বৃহৎ সিদ্ধান্ত নগৰ সাধাৰণতে উন্নয়নৰ বাবে এই নীতিকেইখন সাধাৰণতে গ্ৰহণ কৰা হৈছে। অসম কেবিনেট সিদ্ধান্তৰ ফালৰ পৰা কেবিনেট গ্ৰহণৰ ফালৰ পৰা এই সিদ্ধান্তকেইখন গ্ৰহণ কৰা হৈছে। আসাম কেবিনেটৰ ফালৰ পৰা আৰু এখন বৃহৎ সিদ্ধান্ত এখন গ্ৰহণ কৰা হৈছে। এইখন সাধাৰণতে 4 নম্বৰ সাধাৰণতে পৃষ্ঠা 3 নম্বৰ পৃষ্ঠাত সাধাৰণতে শেষৰ ফালে এইখন সাধাৰণতে মুখ্যমন্ত্ৰী আৱাস যোজনা আৰু গ্ৰামীণ ৰূপায়ণৰ বাবে নিৰ্দেশনা। এইখন সাধাৰণতে বহুত গুৰুত্বপূৰ্ণ কাৰণ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে ইতিমধ্যে সাধাৰণতে আপোনালোকৰ সাধাৰণতে 1,30,000 সাধাৰণতে মুখ্যমন্ত্ৰী আৱাস যোজনা ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাই বহুত দুখীয়া মানুহে ঘৰ পাবলৈ সক্ষম হৈছে। বহুত দুখীয়া মানুহে পকা ঘৰ এখন পাবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা কেবিনেট বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰী আৱাস যোজনা এই সাধাৰণতে মুখ্যমন্ত্ৰী আৱাস যোজনাটো সাধাৰণতে ইতিমধ্যে কেবিনেট বৈঠকত সাধাৰণতে সিদ্ধান্ত লোৱা হৈছে। কেইবাটাও সিদ্ধান্ত বৃহৎ সিদ্ধান্ত আছে। সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো গোটেইখিনি চাব। আপোনালোকে এফালৰ পৰা আপোনালোকে সকলোবোৰ গম পাব যে মুখ্যমন্ত্ৰী আৱাস যোজনা প্ৰথমখন সাধাৰণতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ ৰূপায়ণৰ বাবে নিৰ্দেশনা। এইখন হৈছে আপোনালোকৰ সাধাৰণতে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰূপায়ণৰ বাবে নিৰ্দেশনা অনুসূচনাসমূহ আপোনালোকে এফালৰ পৰা চাব। NMAYG ৰূপায়ণৰ পলায়ন কৰিবলগীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা সাধাৰণতে গ্ৰামীণৰ কাঠামো সাধাৰণতে এই ঘৰৰ একক ইউনিক খৰচ হ'ব সাধাৰণতে এই ঘৰৰ একক ইউনিক সাধাৰণতে খৰচ হ'ব সাধাৰণতে 1,30,000 টকা যিটো পোনপটীয়াকৈ লাভৱান হস্তান্তৰ জৰিয়তে 3টা কিস্তিৰ প্ৰদান কৰা হ'ব। যেনেকৈ আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা যেনেকৈ সাধাৰণতে 3টা কিস্তিৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাত সাধাৰণতে ঘৰসমূহ দুখীয়া মানুহক ঘৰসমূহ দিছে আৰু আপোনালোকৰ সাধাৰণতে এনেকৈ অসমত সাধাৰণতে মুখ্যমন্ত্ৰী আৱাস যোজনাত 1,30,000 সাধাৰণতে টকা যিটো পোনপটীয়াকৈ লাভৱান হ'ব আৰু 3টা কিস্তিত প্ৰদান কৰা হ'ব। যেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনা ছেম হ'ব, কেৱল সাধাৰণতে নিয়ম নীতিটো অলপ বেলেগ। আৰু 2 নম্বৰটো হৈছে 95টা কম দিনৰ বাবে হিতাধিকাৰী বৰ্তমান হাৰত সাধাৰণতে NGO ৰেগা মজুৰি প্ৰদান কৰা হৈছে আৰু আপোনালোক সাধাৰণতে এইখন সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘৰটো ন্যূনতম আকাৰত হ'ব 25 বৰ্গ কিলোমিটাৰ। এইটো সাধাৰণতে এই মুখ্যমন্ত্ৰী আৱাস যোজনা যিটো সাধাৰণতে দিয়া হ'ব সাধাৰণতে 1 লাখতকৈ বেছি মানুহক দিয়া হ'ব, দুখীয়া মানুহক দিব। এইটো সাধাৰণতে ঘৰটো কেনেকৈ কি কৰিব লাগিব আৰু এইটো কেবিনেট বৈঠকত কৰিছে কিমান দূৰত্ব হ'ব লাগিব, কিমান মিটাৰ হ'ব লাগিব, কিমান কি হ'ব লাগিব, 3টা কিস্তিত পইচা দিয়া হ'ব, কেনেকুৱা কি পইচা দিয়া হ'ব, সকলোবোৰ সিদ্ধান্ত এটা কেবিনেটত গ্ৰহণ কৰা হৈছে। বহুত ভাল। ইতিমধ্যে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সাধাৰণতে গ্ৰহণ কৰা হৈছে। আৰু NMAYG লক্ষ্যৰ সৈতে 2023-24 চনত 1,30,000 যোগ্য হিতাধিকাৰীৰ ঘৰ প্ৰদান কৰা হ'ব। লগতে সাধাৰণতে ইতিমধ্যে সাধাৰণতে আপোনাক মই কৈছোঁ 1,30,000 সাধাৰণতে মুখ্যমন্ত্ৰী আৱাস যোজনা ঘৰ সাধাৰণতে বিতৰণ কৰা হ'ব আৰু 10% দৰিদ্ৰ হিতাধিকাৰী সাধাৰণতে আপোনালোকৰ সাধাৰণতে যিটো চাহ জনজাতিকৰণ আছে চাহ জনজাতিকৰণৰ বাবে এই 10% ৰিজাৰ্ভেশ্যন ৰখা হ'ব। যেনেকৈ কাষ্ট চাৰ্টিফিকেট চাকৰি ৰিজাৰ্ভেশ্যন ৰখা হয় তেনেকৈ 10% সাধাৰণতে মানুহৰ বাবে আপোনাৰ চাহ জনজাতি দুখীয়া বা সাধাৰণতে চাহ জনজাতি আপোনালোকৰ সাধাৰণতে তেওঁলোকৰ বাবে 10% এই ঘৰসমূহ ৰিজাৰ্ভেশ্যন থাকিব। যিটো 1,30,000 সাধাৰণতে ঘৰ থাকিলে মোটামুটি 13,000 সাধাৰণতে 13,000 সাধাৰণতে ঘৰ ৰিজাৰ্ভেশ্যন থাকিব চাহ জনজাতিৰ বাবে। কেবিনেটৰ ফালৰ পৰা আৰু এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ভূমিহীন খিলঞ্জীয়া পৰিয়াল সকাহ দিবলৈ আৰু বৃহৎ সিদ্ধান্ত এখন গ্ৰহণ কৰিছে কেবিনেটৰ ফালৰ পৰা যে সমগ্ৰ অসমতে ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি বসতি স্থান একচেটিয়া আৰু পট্টা আৰু আদি পট্টালৈ ৰূপায়ণ শিক্ষা অনুষ্ঠান চৰকাৰী আৰু ব্যক্তিগত দুয়োটাৰ বাবে ভূমি আবণ্টন বসতি বেচৰকাৰী সংস্থা সমিতি আবণ্টন সকলোবোৰ সাধাৰণতে 986টা প্ৰস্তাৱ অনুমোদন কৰা হৈছে আৰু ভূমি নিপত্তিকৰণ প্ৰস্তাৱ 645টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালক সাধাৰণতে কৰা হ'ব। একচনীয়া পট্টাৰ সাধাৰণৰ পৰা মাটি পট্টালৈ সাধাৰণতে ৰূপান্তৰৰ বাবে ইমানটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। বিভিন্ন শিক্ষা অনুষ্ঠান চৰকাৰী ব্যক্তিগতৰ বাবে ভূমি আবণ্টন নিৰাপত্তাৰ বাবে 16টা প্ৰস্তাৱ।
বিভিন্ন চৰকাৰী প্ৰস্তাৱক আৱৰ্তনৰ বাবে 96টা প্ৰস্তাৱ, বেচৰকাৰী সন্থা আৰু সমিতিৰ আৱৰ্তনৰ বাবে 128টা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এখন বৃহৎ সিদ্ধান্ত কেবিনেট বৃহৎ সিদ্ধান্ত এইটো হৈছে আপোনালোকৰ সাধাৰণতে কেবিনেটৰ ফালৰ পৰা এইটো সিদ্ধান্ত বহুত ভাল সিদ্ধান্ত এখন লৈছে ইতিমধ্যে কেবিনেটৰ ফালৰ পৰা। আৰু এখন সাধাৰণতে 5 নম্বৰ পৃষ্ঠা সাধাৰণতে সিদ্ধান্তখন লৈ আহিম আমি ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে অনুৰোধ জনাই দিম যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অসম চৰকাৰৰ প্ৰতিটো খবৰ, প্ৰতিটো আপডেট, প্ৰতিটো জব ৰিলেটেড লেটেষ্ট আপডেট পাই থাকিব। সকলোৱে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আপোনালোকৰ সাধাৰণতে ইণ্টাৰ্ণী চিকিৎসকসকলৰ বেতন বৃদ্ধি আৰু ডক্টৰ ডিগ্ৰীৰ পাছত স্নাতকোত্তৰ চিকিৎসক কাৰণ জ্যেষ্ঠ আৱাসী অনাস্নাতকোত্তৰ সাধাৰণতে ইণ্টাৰ্ণীত সকলোবোৰ সাধাৰণতে ইতিমধ্যে 2024 চনত 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী সাধাৰণতে 15% বৃদ্ধি কৰা হ'ব। সকলোবোৰ সাধাৰণতে দৰমহাসমূহ সাধাৰণতে বৃদ্ধি কৰা হ'ব। এইটো সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। এইটো সিদ্ধান্ত বৃহৎ সিদ্ধান্ত হৈছে ইতিমধ্যে। এই